বিজন বিজ্ঞান ইউটিউব চেনেললে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি ক্লাস 6 ৰ ৰেইনবো 1 যেটো টেক্সট বুক আছিল নতুন টেক্সট বুকটো লেসন নাম্বাৰ 2 দা গোল্ডেন টাচটোৰ বিষয়ে আজি অলপ আলোচনা কৰিলম তো আলোচনা কৰাৰ আগতে ইয়াত তোমালোকক কিবা এটা দি দিছে read the sentences in the boxes and match them with the picture write the name of each character in the space provided. You may take help from the names in box given below. তাৰ মানে কি কৰা হৈছে ইয়াত কিছুমানৰ ছবি দি থোৱা আছে সেই ছবিবোৰৰ লগত এইবোৰ মিলাব লাগিব তাৰ মানে ইয়াত এইটলৰ এইটো হ'ব নে এইটলৰ এইটো হ'ব হেখিনি মিলাই আমি দেখাব লাগিব তো তাৰ আগতে তোমালোকক কি কৈছে যে এই ক্যাৰেক্টাৰখিনি অৰ্থাৎ ইয়াত ছবি যে দিয়া আছে দেখি পাইছা এই ছবিখিনিৰ এই ক্যাৰেক্টাৰখিনিৰ নামখিনি ইয়াত লিখিব কৈছে প্ৰথমতে তো যেহেতু ইয়াত প্ৰথম গৰাকীৰ নামটো কি হ'ব ইয়াত ওয়ান্ডাৰ ওমেন এটো ইয়াত ভৰাই দিব লাগিব ওয়ান্ডাৰ ওমেনটো ইয়াত লিখি দিলে হৈ যাবগে ঠিক আছে নে তাৰ পিছত এটোটো ছবি চিনি পাইছে এজন কোন হয় চিনাকি আমাৰ সবৰে চিনাকি কোন হয় শক্তিমান তো ইয়াত শক্তিমান লিখি দিলে হৈ গল তাৰ পিছৰটো হৈছে হেৰি পটাৰ এজন যাদুকৰ হয় হেৰি পটাৰ সিনেমাটো চালে তোমালোক গম পাবা ই যাদু কৰি থাকে গটিকে এটো যাদুকৰ হয় তো এতিয়া ইয়াত কি আছে তাহাতৰ বিষয় বৰ্ণনা কৰা হৈছে হি ইজ এ ব্ৰেভ লয়াল এণ্ড কাইণ্ড ইয়ং উইজাৰ্ড তো উইজাৰ্ড মানে যাদুকৰ তো যাদুকৰ কোনজন হয় তাৰ মানে প্ৰথমটো কালত মিলিব প্ৰথমটো একেবাৰে শেষৰ লগত মিলিব তো ইয়াত প্ৰথমটো মিলিছে থাৰ্ডটোৰ লগত অৰ্থাৎ হেৰি পটাৰ লগত তাৰ পিছত 2 নম্বৰ বাকসটোত কি লিখা আছে she is a courageous and compassionate superheroine তো এটো প্ৰথমটোৰ লগত মিলিব আৰু এটো হৈছে he is a superhero who fights against evil forces to protect humanity গটিকে এটো হৈছে শক্তিমানৰ বিষয় কোৱা গটিকে এইখিনি আপোনালোকে মিলাই ললে তাৰ পিছত আমি পাঠটো অকমান বুজিবলৈ চেষ্টা কৰো এই পাঠটোত প্ৰথমতে কি দিয়া আছে কিছুমান ষ্টৰী দিয়া আছে ষ্টৰী পিকচাৰ দিয়া আছে আৰু পিকচাৰটো তেওঁলোকৰ ডায়লগ ভৰিয়াত দিয়া আছে প্ৰথমতে আমি চাওঁত কি লিখা আছে লেটস ৰিড দা ষ্টৰী দা গোল্ডেন টাচ এতিয়া আমি ষ্টৰীটো পঢ়িম তো ইয়াত প্ৰথমতে কেনেকৈ পঢ়িছে once upon a time there was a king named Midas in ancient Greece তো মিডাস নামৰ এজন কি আছিল ৰজা আছিল কিং মানে ৰজা আৰু সেই ৰজাজন কোৰ হয় এনসিয়েন্ট গ্ৰীচৰ হয় he was very rich but unhappy আৰু হি বহুত সুখী বহুত ধনী আছিল কিন্তু হি সুখী নাছিল তাৰ মানে আনহ্যাপি হৈ আছিল এই ৰজাটোৱে অৰ্থাৎ মিডাসে কি কৰিছে চিন্তা কৰিছে I want more money I want more gold I want to be the richest king of all time তনে কৈছে মোক বহুত টকা লাগে মোক বহুত সোণ লাগে আৰু মোক ইমানে টকা পইচা লাগে যে মই সবতকৈ ধনী মানুহ হ'ব পাৰো হে বুলি হি চিন্তা কৰি আছে তাৰ মানে তাৰ পিছত লিখা আছে যে he always look for ways to get money and gold আৰু হি সদায় মানে হে ৰাস্তাবোৰ বিচাৰি থাকে তাৰ মানে হি সদায় কি বিচাৰি থাকে পইচা আৰু সোণ বিচাৰি থাকে তাৰ মানে কেনেকৈ সোণ পাম কেনেকৈ পইচা পাম হেবোৰে চিন্তা কৰি থাকে এই ৰজাজনে মিডাসে তাৰ পিছত এতিয়া কি কৈছে ইয়াত চোৱা one day king midas come across a divine spirit মানে পবিত্ৰ আত্মা এজনক লগ পালে he treated the divine spirit very well আৰু হে divine spirit অৰ্থাৎ হে ভগৱানজনক বা হে আত্মাটোক বহুত ধুনিয়াকে মানে কি কৰিছিল ব্যৱহাৰ কৰিছিল আৰু হে কাৰণে সেই আত্মাটো পবিত্ৰ আত্মাটো কি হৈছিল খুব মানে ভাল পাইছিল ব্যৱহাৰত হে কাৰণে হি কি কৈছে কিং you have been nice to me I am pleased I want to grant you one wish as a reward তাৰ মানে কৈছে যে মই তোমাৰ ব্যৱহাৰৰ পৰা বহুত সুখী হলো মই তোমাক এটা উপহাৰ হিচাপে এটা কি দিব বিচাৰো আশীৰ্বাদ দিব বিচাৰো say what your wish is কোৱা তোমাৰ কি ইচ্ছা আছে মই তোমাক হেতু পূৰণ কৰি দিম থ্যাংক ইউ ডিভাইন স্পিৰিট কৈছে ধন্যবাদ আপোনালে বুলি কৈছে আপুনি যে ইমানখিনি কথা মোক কাৰণে কৈছে বহুত ধন্যবাদ তেতিয়া এই ৰজাটোৱে অৰ্থাৎ মিডাসে চিন্তা কৰিছে কি বুলি চিন্তা কৰিছে I wish whatever I touch would turn into gold মই মানে হি মানে ভাবিছে যে মই এনেকা এটা বৰদান বিচাৰি লওঁ মানে হে বৰদানটো পোৱাৰ লগে লগে মই যিকোনো বস্তু যদি টাচ কৰি দিওঁ হে টাচ কৰিলে কি হৈ যাব হি সোণলে পৰিৱৰ্তন হৈ যাবগে হে বুলি হি চিন্তা কৰিছে তাৰপিছত নেক্সট কৈছে
Are you sure this wish may lead to trouble? তুমি যে যেটো ইচ্ছা কৰিছা যে সকলোবোৰ বস্তু চুলে খুন হৈ যাব সেইটো বস্তু যদি সেই ইচ্ছাটো যদি তোমাৰ পূৰণ হৈ যায় তেতিয়া হলে তোমাৰ হয়তো বহুত সমস্যাও হ'ব পাৰে ভাবিছো এনেকে বুলি কৈছে Are you sure তুমি নিশ্চিত নে এনেকে বুলি কৈছে আৰু সেই ডিভাইন স্পিৰিট জনে এজনে অৰ্থাৎ কোনজনে হে পৰমাত্মা জনে তাৰ মানে If my wish is fulfilled I will get a lot of gold I will be the richest king Please grant me this wish কৈছে যদি আপুনি মোৰ এই ইচ্ছাটো ফুলফিল কৰি দিয়ে সম্পূৰ্ণ কৰি দিয়ে I will get lot of gold মই তেতিয়া কি পাম বহুত সোণ পাম and I will be the richest king আৰু মই আটাইতকৈ ধনী ৰজা হৈ যাম Please grant me this wish কৈছে মোক এটো উইশ বা এই ইচ্ছাটো আপুনি দি দিয়ক মানে মোৰ এই ইচ্ছাটো আপুনি ফুলফিল কৰক এনেকৈ বুলি কৈছে as you wish তুমি যি বিচাৰা মই তাকে দিম এনেকৈ বুলি কৈছে আৰু as the king insist তাৰছত কৈছে as the king insist the divine spirit granted him the wish মানে যেতিয়া ৰজাজনে ক'লে যে নহয় মোৰ এটোৱে উইশ হয় মোৰ এটোৱে ইচ্ছা হয় আপুনি এই ইচ্ছাটো সম্পূৰ্ণ কৰি দিলেই মই সুখী হ'ম হেতু বুলি জোৰ কৰাৰ কাৰণে ভগৱানে বা হেই ডিভাইন স্পিৰিটে কি কৰিলে ইয়াক হে বৰদানটো প্ৰদান কৰিলে তাৰছত কিং মিডাস was very happy to get this wish fulfill আৰু সেই বৰদানটো পাই মিডাস অৰ্থাৎ এই ৰজাজন খুব আনন্দিত হৈ গল খুব সুখী হৈ গল he wanted to test his magical power হে যে বৰদানটো পালে হে ম্যাজিক্যাল যেটো পাৱাৰ পালে হে পাৱাৰটো হি পৰীক্ষা কৰি চাব বিচাৰিছে হসানে মিছা বুলি তাৰছত কৈছে তাৰছত লিখা আছে let me touch this stone কৈছে তেনে ঠিক আছে মই এতিয়া এই শিলৰ টুকুৰাটোকে টাচ কৰি চাও বুলি কৈছে চুই চাও বুলি কৈছে ইয়াত তাৰ পিছত লিখিছে as soon as king midas touched the stone it turned into gold যেতিয়া মিডাসে সেই শিলৰ টুকুৰাটো চুই দিলে তেতিয়া লগা লগে কি হৈ গলগে সেই হিলটো সোণলৈ পৰিৱৰ্তন হৈ গল তাৰছত লিখা আছে wow unbelievable wow to একদম আচৰিত কথা বিশ্বাস কৰিব নোৱাৰা কথা এনেকৈ বুলি কৈছে the stone has turned into gold এই ষ্টোনটো বা হিলটো হসাকে সোণ হৈ গলছুন let me touch other things too এতিয়া মই আন বস্তুবোৰ চুই চাও সোণ হৈছে না হোৱা বুলি যেটো হি লুভিয়া মানুহটো লুভিয়া অৰ্থাৎ মিডাস খুব লুভি আছিল সেই কাৰণে হি এতিয়া আকৌ বেলেগ বেলেগ বস্তুবোৰ চুই তাক সোণলৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰি থাকিব whatever the king touch turned into gold হে ৰজাজনে যি বস্তুৱে চুৱে হে বস্তুটো সোণলৈ পৰিৱৰ্তন হৈ গৈ আছে তাৰছত লিখা আছে unfortunately the king could not even eat or drink everything he touched turned into gold immediately এতিয়া ৰজাই জিয়েছুৱে হেতুৱে যদি সোণলৈ ৰূপান্তৰ হৈ যায় তেতিয়া হলে হিয়াৰ খোৱা বস্তুবোৰ মানে খোৱা বস্তু যিবোৰ আছে আৰু পানী যেনেকৈ জুলিয়া বস্তু যিবোৰ আছে সব কি হৈ গৈছে সোণলৈ ৰূপান্তৰ হৈ গৈছে আৰু হি খোৱাত কি হৈছে তাৰ অসুবিধা হৈছে খাবই পৰা নাই কো বস্তু যেটো সকলো বস্তু চুলেই যদি সোণ হৈ গৈছে কাৰণ সোণটো খাব নোৱাৰিব নহয় তাৰছত ও নো এত লিখিছে ও নো what have I done মই কি কৰি পেলালো my food has turned into gold মোৰ খানাবোৰ সোণলৈ ৰূপান্তৰ হৈ গৈছে চোন I can't even eat মই ইয়াক খাব কোনো পদ্ধতি নোৱাৰো এই বুলি কৈছে তাৰ পিছত ইফালে কি লিখা আছে the king went to the garden আৰু খাব নোৱাৰাৰ পিছত কিং কোলে গুছি গল গাৰ্ডেনলৈ গুছি গল নিজৰ বাগিচালৈ গুছি গল he saw his daughter coming towards him আৰু হি দেখিলে যে তাৰ ছোৱালীজনী মানে তাৰ জিয়েক তাৰ ফালে আহি আছে come my child তেৰা বাপেকে কৈছে মানে এই ৰজাজনে কৈছে মিৰাছে কৈছে মোৰ ফালে আহা মোৰ চাইল্ড তা চাইল্ডজনীয়ে কি বুলি কৈছে ফাদাৰ বুলি কৈ আহি আছে তাৰ কাক মানে কাক চাপি আহিছে দেউতাক মানে মিৰাছৰ ওচৰলৈ কাক চাপি আহিছে তাৰ পিছত লিখিয়া ইয়াত দেখি পাইছে পিকচাৰটা দিয়া আছে আৰু কৈছে they hug each other hug মানে হাবতি ধৰা ইজনে আনজনক হাবতি ধৰিলে হে বুলি কৈছে তাৰ পিছত ইফালে আকৌ লিখা আছে কি বুলি as soon as Midas touched his daughter আৰু মিডাসে যেতিয়া তাৰ ছোৱালীজনীক যেতিয়া টাচ কৰিলে বা হাগ কৰিলে she turned into a statue or of gold মানে হে ছোৱালীজনী তাৰ জিয়েকো কি হৈ গলগে সোণৰ এটা কি হৈ গল মূৰ্তি হৈ গল বুলি কৈছে the king was shocked আৰু তেতিয়া ৰজা মানে ভয় খালে বৰ আচৰিত হল তাउने কৈছে
কি লিখা আছে আলাস হোৱাট হেভ আই ডান কি হ'ব এতিয়া মই কি কৰি পেলালো এনেকৈ বুলি কৈছে আই লছ মাই চাইল্ড মই মোৰ নিজৰ সন্তানটোকো হেৰাই পেলালো বুলি কৈছে সি ইজ জাষ্ট এ ষ্টেচু নাও এতিয়া তাই এটা কি হৈ গৈছে ষ্টেচু হৈ গৈছে বুলি কৈছে এটা প্ৰতিমূৰ্তি হৈ গ'ল বুলি কৈছে হি চ' that everything he touched turn into gold লাহে লাহে দেখিলে যে যি বস্তুৱে নুচক লাগিলে সকলোবোৰ বস্তু কি হৈ গৈছে সোণ হৈ পৰি গৈছে the king's happiness turned into despair and he cried loudly আৰু ৰজাৰ যিটো হ্যাপিনেস আছিল সেই হ্যাপিনেসটো শেষ হৈ গ'ল আৰু দুখত ভাঙি পৰিছে আৰু চিঞৰি চিঞৰি কান্দিছে ৰজাজনে অৰ্থাৎ মিডাছে তাৰপিছত লিখা আছে The divine spirit heard Midas crying আৰু এই স্পিৰিট অৰ্থাৎ এই ভগৱানজনে কি কৰিলে তাৰ অৰ্থাৎ মিডাছৰ এই কান্দোন শুনা পাইছে দেখা পাইছে he appeared before king Midas আৰু মিডাছৰ ওচৰলৈ আকৌ এপিয়াৰ হ'ল আকৌ আহিলে তাৰমানে উপস্থিত হ'ল তেতিয়া ইয়াত ৰজাজনে তেতিয়া ইয়াত ডিভাইন কিঙে কি বুলি কৈছে চোৱা কিং মিডাছ ইউ লুক সেড হোৱাট হেপেন কিং মিডাছ তোমাকটো বৰ দুখী যেন লাগিছে কি হলনো তোমাৰ এনেকৈ বুলি এই ডিভাইন স্পিৰিটে এই ৰজা মিডাছক কৈছে তাৰপিছত লিখা আছে আই এম ইন বিগ ট্ৰাবল মোৰ বহুত ডাঙৰ এটা সমস্যাত মই পৰি গ'লো এনেকৈ বুলি কৈছে এতিয়া আকৌ এই ডিভাইন স্পিৰিটে ক'লে ডু ইউ ৱান্ট মি টু টেক দা উইচ বেক তুমি এই নিজৰ যেটো উইচ তুমি যেটো ইচ্ছা কৰিছিলা তোমাৰ যেটো বৰদান আছে হে বৰদানটো মই আকৌ ঘূৰাই ল'ব লাগে নেকি এনেকৈ বুলি কৈছে প্লিজ ডু আপুনি নিশ্চয় এটো কৰক নহলে মোৰ বৰ দিগদাৰ হৈছে বুলি ৰজাজনে কৈছে দেন গো এণ্ড ৱাশ ইয়োৰ হেণ্ডছ ইন দা ৰিভাৰ তেতিয়া ঠিক আছে তুমি যোৱা কোনোবা এটা নদীত তোমাৰ হাত ধুই আহা ইউ উইল গেট ৰিড অফ দা গোল্ডেন টাচ তেতিয়া তুমি গেট ৰিড অফ মানে হৈছে মানে পৰিত্ৰাণ পাবা হাত হাৰি যাবা তাৰ মানে তাৰ পৰা মুক্তি পাবা তাৰ মানে গেট ৰিড অফ দা গোল্ডেন টাচ মানে তুমি গোল্ডেন টাচৰ পৰা মুক্তি পাই যাবা তাৰ মানে তুমি যেটো বস্তু সুইচাইটো যদি খুন হৈ গৈছে যদি তুমি নদীত যোৱা আৰু তাৰ যদি হাত ধুই আহা হাত ধুই অহাৰ পিছত তোমাৰ যেটো উইচ বা তোমাৰ যেটো বৰদান হে বৰদানটো শেষ হৈ যাব বুলি কৈছে ৰজাজনক দ্য কিং মিডাছ ইমিডিয়েটলি ৰাছ টু দা ৰিভাৰ একদম খোৱা খুন্দা কৰি হে ৰজাজনে ক'লে গুচি গ'ল নদীলৈ গুচি গ'ল হাত ধুবৰ কাৰণে ইয়াত কি কৈছে লেট মি ৱাশ মাই হেণ্ড ফাৰ্ষ্ট এণ্ড ৰান টু দা গাৰ্ডেন ঠিক আছে প্ৰথমতে মই হাতটো ধুই লওঁ আৰু তাৰপিছত মই গাৰ্ডেনলৈ গুচি যাম কিয় গুচি যাম বুলি কৈছে কাৰণ গাৰ্ডেনত তাৰ জীয়েক কি হৈ আছে সোণৰ মূৰ্তি হৈ আছে দ্য ৱাটাৰ অফ দ্য ৰিভাৰ ৱাশ্ড এৱে দ্য গল্ডেন টাচ আৰু সেই নৈ পানীয়ে তাৰ যেটো গল্ডেন টাচৰ যেটো বৰদান আছিলে হেটো ধুই পেলালে বুলি কৈছে বা শেষ কৰি দিলে হি হাৰিড টু দ্য গাৰ্ডেন আৰু খুব খগা খন্দা কৰি ক'লে গ'ল গাৰ্ডেনলৈ গুচি গ'ল হি হাগড the golden statue of the princess আৰু সেই প্ৰিন্সেছৰ যেটো গোল্ডেন ষ্টেচু আছিল তাক হাবুটি ধৰিলে as soon as the king touch it আৰু যেটা টাচ কৰিলে ইয়াক প্ৰিন্সেছ কেম বেক টু লাইফ আৰু সেই প্ৰিন্সেছ জনী আকৌ জিন্দা হৈ গ'ল মানে হেতু কথা কৈছে ফাদাৰ এবিলিটা কি কৈছে দেউতা বুলি মাত মাৰিছে ওহ ডিয়াৰ আই এম সো হ্যাপি ইউ আৰ বেক মই বহুত সুখী হৈছো তুমি আকৌ ঘূৰি আহিলা হে বুলি ইয়াত কৈছে ছোৱালীজনী তাৰপিছত লিখিছে ডেট ডে অনৱাৰ্ডছ তাৰ পিছৰ পৰাই দ্য কিং মিডাছ বিকেম এ চেঞ্জ পাৰ্চন সেইদিনাখনৰ পৰা কিং মিডাছ কি হৈ গ'ল ভাল মানুহ হৈ গ'ল অলপ তেওঁৰ চিন্তা চৰ্চাবোৰ বেলেগ হৈ গ'ল মানে প্ৰথমতে লোভিয়া আছিলে যেহেতু অকল সোণ আৰু টকা পইচাই গোটাব বিচাৰে লভ এণ্ড হ্যাপিনেছ আৰ দ্য ট্ৰু ৱেল্থ কৈছে লভ মানে মৰম আৰু হ্যাপিনেছ অৰ্থাৎ সুখ এইটোহে আসল সম্পদ বুলি কৈছে তাৰ মানে ৱেল্থ বুলি কৈছে ধন পইচা নহয় বুলি কৈছে দে আৰ ৱৰ্থ মোৰ দেন গোল্ড এণ্ড মনি এই সুখ আৰু মৰমবোৰে হৈছে আটাইকে বহুত মূল্যৱান সোণ আৰু টকাতকৈ এই বস্তুবোৰ বেছি মূল্যৱান বস্তু বুলি কৈছে মানে তেখেতৰ চিন্তাবোৰ পৰিৱৰ্তন হৈ গ'ল তাৰপিছত লিখা আছে কিং মিডাছ লাৰ্ণ টু বি হ্যাপি উইথ হোৱাট হি হ্যাড হি লিভড হ্যাপি দেয়াৰ আফটাৰ আৰু তাৰ পিছত খুব মানে আনন্দিত হৈ বা সুখেৰে জীৱন যাপন কৰিব পাৰিছে এটা ভাল শিক্ষা পালে ইয়াৰ পৰা গতিকে আমি এই পাঠটোৰ পৰা কি বুজিলো যে আমি টকা পইচা অৰ্থাৎ কিবা এটা বস্তুৰ লোভ কেতিয়াও কৰি থাকিব নেলাগে ভগৱানে আমাক যি দিছে আমি তাতে সন্তুষ্ট হ'ব লাগে আমি যি পাইছো তাকে লৈ আমি সুখী হৈ থাকিব লাগে সেই কথাটোৱে ইয়াত প্ৰকাশ পাইছে
ইয়াত কিছুমান ৱৰ্ড মিনিং দিয়া আছে ৱৰ্ড মিনিংবোৰ চাই ল'বা এক্সাইটেড ফিলিং অৰ শ্ব'য়িং হেপিনেছ এণ্ড এনথুজিয়াজিম তাৰমানে এক্সাইটেড মানে কি এইটো হৈছে এটা ফিলিংছ মানে এটা যে তুমি খুব সুখী হৈ থকা কিবা এটা কাম খুব কৰিবলৈ মন গৈ আছে তুমি মানে এক্সাইটেড হৈ গৈ আছে তাৰমানে সেইটো কথা কৈছে তাৰপিছত ইয়াত দিয়া আছে ইনচিষ্টেড ডিমাণ্ডেড দ্য somebody agreed to do something মানে কিবা এটা বস্তু তুমি কৰিব কাৰণে ডিমান্ড কৰিছা যে মোক এটোই লাগে মানে মই এটোই কৰিম তুমি মানে তাত ডিমান্ড দি আছা তাৰমানে জোৰ দি আছা তাৰমানে ৰিপেন্টিংৰ মিনিংটো হৈছে বি sorry for something wrong that one has done তাৰমানে কিবা এটা বস্তু তুমি ভুল কৰিলা আৰু তাৰ যদি তুমি অনুভৱ কৰিছা যে তুমি ভুল কৰিলা তাৰ মিনিংটো হৈছে ৰিপেন্টিং তাৰছত গ্ৰান্ট মানে টু এগ্ৰি টু গিভ হোৱাট someone had asked for তোমাক যদি কোনোবাই কিবা এটা যদি বিচাৰিছে আৰু যদি তুমি হেতু দিব ইচ্ছা কৰিছা তেতিয়াহলে তুমি গ্ৰান্ট কৰিব লাগিব তাৰমানে তুমি গ্ৰান্ট কৰিছা আৰু তুমি দিছা তাৰমানে হেতু বস্তু শক মানে সাৰপ্ৰাইজ এণ্ড আপসেট মানে শক মানে হয়তো আচৰিত হৈছে বা মানে দুখ প্ৰকাশ কৰিছে হেতু বুজাব আজিলে ইমানে আছিল ইয়াৰ নেক্সট ভিডিঅত মই এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ কৰি দিম যদি আপোনালোকে মোৰ ইউটিউব চেনেলটোত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব এটা কৰি দিব ভিডিও যদি ভাল পাইছে প্লিজ লাইক শেয়াৰ কমেন্ট কৰি দিব আৰু ভিডিওটো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং